ভাল অনুভৱ হৈছে বহুত ভাল বহুত আমাৰ আমি হয়তো সাফল্য হৈছোঁ বুলি ভাবিছোঁ কাৰণ আজি শোভাযাত্ৰা আছিল আমাৰ 9:30 9:30 আমাৰ শোভাযাত্ৰা হৈ গৈছে আৰু শোভাযাত্ৰা শেষ কৰি এতিয়া বৰ্তমান আহি পাইছে শোভাযাত্ৰা আছিল আমাৰ অনুষ্ঠান কৰিছিল মাননীয় আমাৰ লখিমপুৰ জিলা আয়ুক্ত মহোদয় আহি তেখেতে 9:30 আহি পেলাই শোভাযাত্ৰা অনুষ্ঠান কৰিলে তাৰপিছত আমাৰ বিভিন্ন জনজাতি জনগোষ্ঠীৰ মানুহ আহি আমাৰ শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে আৰু সকলোৰে আজি এটা এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত এটা উখল মাখল পৰিৱেশ সৃষ্টি হৈছে আমাৰ বাগৰা দেউৰী নন্দেশ্বৰ ক্ষেত্ৰত দেউৰী সাহিত্যৰ আজি দিনবাহী অধিৱেশনৰ আজি সেইদিনৰ এটা মনতে যাচ্ছে মানে এটা ভাল লাগিছে খুব ভাল লাগিছে খুব উৎফুল্লিত লাগিছে আশা কৰোঁ নিশ্চয় এই ক্ষেত্ৰৰ পৰাই দেউৰী জনগোষ্ঠীৰ ভাষা স্বকীয়তা এটা আশা ৰেঙুনি আহিব বুলি আশা কৰোঁ 36 সংখ্যক যি আমাৰ দেউৰী সাহিত্য বা অধিৱেশন এই বাঁহগৰা দেউৰীগাঁৱত নন্দেশ্বৰ দেউৰী ক্ষেত্ৰত যি অনুষ্ঠিত হৈ আছিলে আজি আমাৰ অন্তিমটো দিন যোৱাকালি আমাৰ প্ৰতিনিধি সভাৰ শেষৰটো 4 নম্বৰটো সভা অনুষ্ঠিত হৈছিল আৰু তাতে আমাৰ বিষয় বাছনি হৈ গ'ল আৰু তাত ৰাইজে প্ৰতিনিধিয়ে মোক ইমান আনকণ্টেষ্টেড আৰু এনেকৈ বিপুলভাৱে সমৰ্থন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ সকলো প্ৰতিনিধিলৈ মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ লগতে বাঁহগৰি দেউৰীগাঁৱৰ সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে তেওঁলোকে 4 দিনীয়া যি এই অনুষ্ঠানটো আমাক অনুষ্ঠিত কৰি দিলে ইমান ধুনীয়াকৈ অতিথি আতিথ্য কৰি সকলোকে ইমান ধুনীয়াকৈ কৰিলে আপ্যায়ন কৰিলে তাৰ বাবে মই ৰাইজক বাঁহগৰাত বিশেষকৈ বাঁহগৰা দেউৰী ৰাইজক আৰু লেখক গাঁৱৰ দেউৰী ৰাইজক মই ধন্যবাদ জনাইছোঁ তথা লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ যি দেউৰী চুইচ সেৱা চেঞ্চাৰ ডিষ্ট্ৰিক্ট কমিটি আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ দেউৰী চুইচ সেৱা চেঞ্চাৰ সকলো কৰ্মকৰ্তা সকলো চেণ্ট্ৰেল কমিটি মেম্বাৰ ডিষ্ট্ৰিক্ট কমিটি মেম্বাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আগন্তুক দিনত কেনেদৰে আগবাঢ়িব দায়িত্ব পুনৰ আপোনাৰ হাতত আহিব হয় দায়িত্বটো একচুৱেলি বৰ বেছি মই এইবাৰ আচলতে বহুত কষ্ট কৰিছিলোঁ আমি দেউৰী সাহিত্য সভাক এটা পৰ্যায়লৈ নিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু মই ভাবোঁ আমি লৈ গৈছিলোঁ বা লৈ যাব পাৰিছিলোঁ এইবাৰ মানে মই ভাবিছিলোঁ আচলতে মই আঁতৰি মাৰোঁ কাৰণ মোৰ বহুত কষ্ট হয় গতিকে কিন্তু ৰাইজে আকৌ দিয়াৰ কাৰণে আমি কিন্তু আমাৰ ভিজন বহুত আছে কাৰণ যিকোনো কাম এটা কৰিবৰ কাৰণে ভিজন থাকিব লাগিব আমি একশ্যন প্লেন এটা থাকিব লাগে যোৱাটো কালত আমি একশ্যন প্লেন বনাইছিলোঁ প্ৰত্যেক বছৰে একশ্যন প্লেন বনাইছিলোঁ আৰু সেই একশ্যন প্লেনটো আমি একৰ্ডিংলি বছৰটোত এক্সিকিউট কৰিছিলোঁ চিমিলাৰলি এই বছৰ আমি তেনেকৈয়ে কৰিম আমাৰ এটা ভিজন থাকিব আমি এটা লেভেলত আমি দেউৰী সাহিত্য সভাক ৰাখি ল'ম আৰু আমি ট্ৰাই কৰিম সেই 3 বছৰত যে আমি দেউৰী সাহিত্য সভাক সেই লেভেললৈ লৈ যাম গতিকে মই ভাবোঁ দেউৰী সাহিত্য বা যদিও দেউৰী ভাষা দেউৰী ভাষা যথেষ্ট কাম কৰিব লগা আছে বহুত চালুকীয়া অৱস্থাত আমি আছোঁ ষ্টিল গতিকে তাত কাম কৰিবলগা বহুত আছে মই সেইদিনা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগতো বহুতখিনি কথা পাতিছিলোঁ যাতে আমি তেনেকৈ দেউৰী ভাষাটোক আগুৱাই লৈ যাব পাৰোঁ আৰু যিখিনি আমাৰ আখুৱা আছে আমি যিখিনি দেখি আছোঁ সেই আখুৱাখিনি কেনেকৈ মানে ভালকৈ মানে গোটেইখিনি নিষ্পত্তি কৰি আগুৱাই লৈ যাব পাৰোঁ সেইখিনি কথা আমি পাতিছিলোঁ গতিকে তেনেকুৱা ধৰণৰ বহুখিনি আমাৰ পৰিকল্পনা আছে গতিকে আমি এটা ভিজন ছেট কৰিম আৰু সেই ভিজনটো ছেট কৰি তাৰ পৰিপ্ৰেক্ষিতত আমি একশ্যন প্লেন বনাম আৰু একৰ্ডিংলি আমি কাম কৰি যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ